নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো পুনৰ তুংগত উঠিছে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনৰ যুঁজ এবাৰ আজমলক প্ৰত্যাহ্বান ৰকিবুল হুছেইনৰ সাংসদ ৰকিবুল হুছেইনে এবাৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাইছে ৰকিবুল হুছেইনে এবাৰ আজমলক প্ৰত্যাহ্বান জনাই আজমলৰ সুপাৰ 40ৰ বিপৰীতে হেনো আৰম্ভ কৰিব সুপাৰ 80 আৰু সুপাৰ 100 সংবাদ মেল পাতি এবাৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে খৰব হল ৰকিবুল হুছেইন বিগ আপডেট এনি টক্সৰ দৰ্শকৰ গুৰুত্বপূৰ্ণ খবৰ বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাই ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ ডাঙৰ ঘোষণা আজমল সুপাৰ 40ৰ বিপৰীতে ৰকিবুল হুছেইনে খুলিব সুপাৰ 80 আৰু সুপাৰ 100 মাত্ৰ 40,000 টকাতে সুপাৰ 80 আৰু সুপাৰ 100ত পঢ়িব পাৰিব ছাত্ৰ ছাত্ৰী আজমল সুপাৰ 40ত খৰচ হয় 2,70,000 টকা ৰকিবুল হুছেইনৰ সুপাৰ 80 আৰু সুপাৰ 100ত খৰচ হ'ব মাত্ৰ 40,000 টকা সাংবাদিকৰ আগত এই কথা ঘোষণা কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন আজমলক এবাৰ মুকলিকৈ প্ৰত্যাহ্বান জনালে ৰকিবুলে আৰু বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাই ৰকিবুল হুছেইনৰ ডাঙৰ ঘোষণা পুনে পুনে ৰকিবুলৰ সংবাদ মেল আছে আগবঢ়াইছো গোটেইখিনি কথা কৈছো ইয়াৰ পৰা বহু ল'ৰা ছোৱালী হুজাই আদিত পঢ়ে আমাৰ এজনে ক'লে যে 9 ক্লাছত প্ৰায় 2.5 লাখ টকা খৰচ কৰি আজি পঢ়িবলগীয়া হৈছে আজি মই কিছুমান শিক্ষা খণ্ডৰ লগত লাগি থকা এই আমাৰ দাসৱানী এডুকেশ্যন গ্ৰুপৰ আজি প্ৰাঞ্জল বৰা তেওঁ আহি পেলাই অভিভাৱক হিচাপে আৰু 4-5টা অনুষ্ঠানৰ লগত লগ খাই তেওঁলোকে আহি পেলাই ইয়াত কৈছে যে যিয়ে 2.5 লাখ টকা লয় আমি 40,000 টকাৰে আমি কোটা নিচিনা ঠাইৰ পৰা ৰিসোৰ্স পাৰ্সন আনি আমি সুপাৰ 50 বা সুপাৰ বেলেগ এটা নাম দি আমি ইয়াত কৰাৰ কাৰণে কৈছে আৰম্ভণি হিচাপে আমাৰ ইয়াত এতিয়ালৈকে 3খন কৰাৰ কথা কৈছে আমি গোৱালপাৰা বঙাইগাঁও ইতিমধ্যে তেওঁলোকে আজি এক চুক্তিবদ্ধ হৈছে আৰু মই চাওঁ যে আপোনালোকে এই প্ৰেছ কনফাৰেন্সৰ পিছতে ধুবুৰীটো এটা এনেধৰণৰ অনুষ্ঠান কৰিব পাৰে নেকি কাৰণ আমাৰ ইয়াৰ পৰা ল'ৰা গৈ যদি বাহিৰত ইমান টকাৰে পঢ়াব পাৰে আমাৰ ইয়াত যদি এইখিনি সুবিধা হয় তেতিয়াহ'লে বহুত খেতিয়কৰ ল'ৰা আছে যিসকলে কম পইচাতে তেওঁলোকক পঢ়াব পাৰিব আৰু এওঁলোকে কৈছে যে 40,000 টকাৰ পৰা 45,000 টকাৰ আমি লৈ য'ত 2.5 লাখ টকা লাগে আমি ল'ৰা ছোৱালীখিনি পঢ়াম আৰু ওচৰতে তেওঁলোকৰ থাকিব গতিকে এই কথাখিনি আমি আজি ক'লো আপোনালোকৰ দুজন এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট আৰু এজন এডুকেশ্যনৰ লগত লাগি থকা লোক হিচাপে আপোনালোকক ক'ব আৰু আমাৰ হৈ শেষত আমাৰ ৱাজাদিল চৌধুৰীৰ থ্ৰুতে দুআষাৰ ক'ব আৰু যাৰা 2 মিনিট বুলি গোটেইখিনি কথা কৈছো ইয়াৰ পৰা বহু ল'ৰা ছোৱালী হুজাই আদিত পঢ়ে আমাৰ এজনে ক'লে যে 9 ক্লাছত প্ৰায় 2.5 লাখ টকা খৰচ কৰি আজি পঢ়িবলগীয়া হৈছে আজি মই কিছুমান শিক্ষা খণ্ডৰ লগত লাগি থকা এই আমাৰ দাসৱানী এডুকেশ্যন গ্ৰুপৰ আজি প্ৰাঞ্জল বৰা তেওঁ আহি পেলাই অভিভাৱক হিচাপে আৰু 4-5টা অনুষ্ঠানৰ লগত লগ খাই তেওঁলোকে আহি পেলাই ইয়াত কৈছে যে যিয়ে 2.5 লাখ টকা লয় আমি 40,000 টকাৰে আমি কোটা নিচিনা ঠাইৰ পৰা ৰিসোৰ্স পাৰ্সন আনি আমি সুপাৰ 50 বা সুপাৰ বেলেগ এটা নাম দি আমি ইয়াত কৰাৰ কাৰণে কৈছে আৰম্ভণি হিচাপে আমাৰ ইয়াত এতিয়ালৈকে 3খন কৰাৰ কথা কৈছে আমি গোৱালপাৰা বঙাইগাঁও ইতিমধ্যে তেওঁলোকে আজি এক চুক্তিবদ্ধ হৈছে আৰু মই চাওঁ যে আপোনালোকে এই প্ৰেছ কনফাৰেন্সৰ পিছতে ধুবুৰীটো এটা এনেধৰণৰ অনুষ্ঠান কৰিব পাৰে নেকি কাৰণ আমাৰ ইয়াৰ পৰা ল'ৰা গৈ যদি বাহিৰত ইমান টকাৰে পঢ়াব পাৰে আমাৰ ইয়াত যদি এইখিনি সুবিধা হয় তেতিয়াহ'লে বহুত খেতিয়কৰ ল'ৰা আছে যিসকলে কম পইচাতে তেওঁলোকক পঢ়াব পাৰিব আৰু এওঁলোকে কৈছে যে 40,000 টকাৰ পৰা 45,000 টকাৰ আমি লৈ য'ত 2.5 লাখ টকা লাগে আমি ল'ৰা ছোৱালীখিনি পঢ়াম আৰু ওচৰতে তেওঁলোকৰ থাকিব গতিকে এই কথাখিনি আমি আজি ক'লো আপোনালোকৰ দুজন এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট আৰু এজন এডুকেশ্যনৰ লগত লাগি থকা লোক হিচাপে আপোনালোকক ক'ব আৰু আমাৰ হৈ শেষত আমাৰ ৱাজাদিল চৌধুৰীৰ থ্ৰুতে দুআষাৰ ক'ব আৰু যাৰা 2 মিনিট বুলি গোটেইখিনি কথা কৈছো ইয়াৰ পৰা বহু ল'ৰা ছোৱালী হুজাই আদিত পঢ়ে আমাৰ এজনে ক'লে যে 9 ক্লাছত প্ৰায় 2.5 লাখ টকা খৰচ কৰি আজি পঢ়িবলগীয়া হৈছে আজি মই কিছুমান শিক্ষা খণ্ডৰ লগত লাগি থকা এই আমাৰ দাসৱানী এডুকেশ্যন গ্ৰুপৰ আজি প্ৰাঞ্জল বৰা তেওঁ আহি পেলাই অভিভাৱক হিচাপে আৰু 4-5টা অনুষ্ঠানৰ লগত লগ খাই তেওঁলোকে আহি পেলাই ইয়াত কৈছে যে যিয়ে 2.5 লাখ টকা লয় আমি 40,000 টকাৰে আমি কোটা নিচিনা ঠাইৰ পৰা ৰিসোৰ্স পাৰ্সন আনি আমি সুপাৰ 50 বা সুপাৰ বেলেগ এটা নাম দি আমি ইয়াত কৰাৰ কাৰণে কৈছে আৰম্ভণি হিচাপে আমাৰ ইয়াত
এতিয়ালৈকে 3খন কৰাৰ কথা কৈছে আমি গোৱালপাৰা বঙাইগাঁৱত ইতিমধ্যে তেওঁলোকে আজি এক চুক্তিবদ্ধ হৈছে আৰু মই চাওঁ যে আপোনালোকে এই প্ৰেছ কনফাৰেন্সৰ পিছতে ধুবুৰীটো এটা এনেধৰণৰ অনুষ্ঠান কৰিব পাৰে নেকি কাৰণ আমাৰ ইয়াৰ পৰা ল'ৰা গৈ যদি বাহিৰত ইমান টকাৰে পঢ়াব পাৰে আমাৰ ইয়াত যদি এইখিনি সুবিধা হয় তেতিয়াহ'লে বহুত খেতিয়কৰ ল'ৰা আছে যিসকলে কম পইচাতে তেওঁলোকক পঢ়াব পাৰিব আৰু এওঁলোকে কৈছে যে 40,000 টকাৰ পৰা 45,000 টকাৰ আমি লৈ য'ত 2.5 লাখ টকা লাগে আমি ল'ৰা ছোৱালীখিনি পঢ়াম আৰু ওচৰতে তেওঁলোকৰ থাকিব গতিকে এই কথাখিনি আমি আজি ক'লো আপোনালোকৰ দুজন এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট আৰু এজন এডুকেশ্যনৰ লগত লাগি থকা লোক হিচাপে আপোনালোকক ক'ব আৰু আমাৰ হৈ শেষত আমাৰ ৱাজাদিল চৌধুৰীৰ থ্ৰুতে